নমস্কাৰ বন্ধুসকল আজি যদি ভিডিঅ'টো চাই আপুনি যদি গৰ্বিত অনুভৱ নকৰে তেনেহ'লে আপুনি প্ৰকৃত অসমীয়া নহয় কিয় জানেনে আজি আমাৰ অসমখনে মানে ইমানেই উন্নত অৱস্থাত আছে বৰ্তমান ইমানেই উন্নয়নৰ ক্ষেত্ৰত মানে গঢ় দি আছে মানে কি ক'ম মানে আপুনি ভিডিঅ'টো দেখি আজি শেষলৈকে যদি চাই মাক কচম কৈছোঁ আপুনি গৰ্বৰে আপোনাৰ বুকুখন 56 ইঞ্চ কাজ চিনা হৈ যাব মই কৈ দিছোঁ আপোনাক প্ৰমিছ কৰিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব গতিকে আহক আকৌ এটি নতুন ভিডিঅ'ৰ মাজত আপোনাক স্বাগতম জনাইছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলেও নালাগিলেও ছাবস্ক্ৰাইব কৰি থৈ যাবি অ'কে তো আৰু কেইমাহমানৰ পাছত আমাৰ মৰমৰ মাঘৰ বিহু আহি আছে গতিকে আপোনালোকে এজিউম কৰক আপোনালোকৰ ঘৰত যদি কোনোবা মাঘৰ বিহুত আহে তেনে বা ঘৰৰ ফালৰ পৰা আপোনালোকে মাঘৰ বিহুত আপুনি কি পাব পাৰে চাৰ্ট এটা পেণ্ট এটা টকা এশ বা পিঠা আৰু আজিকালি আমাৰ চৰকাৰখনে আমাৰ মাঘৰ বিহুত উপহাৰ দিবলৈ লৈছে গম পায়নে উপহাৰটো কেইটকা 8,000 টকা 8,000 টকা আমাৰ মামাই আমাৰ অসমৰ মহিলাসকলক 8,000 টকা বিহুৰ উপহাৰ দিব গম পাইছেনে ৰাইজ 8,000 টকা দিব এনেবোৰ ক্ষেত্ৰৰ কাৰণে কেতিয়াবা মতা হোৱাৰ কাৰণে নিজকে নিজে গিল্টি ফিল হয় চালা মই কিয় মাইকী নহ'লো আজি মই বিহুৰ উপহাৰ উপলক্ষে 8,000 টকা এটা পালোঁ হয় মামাৰ পৰা জোকছ এপাৰ্ট 8,000 টকা কৰি এতিয়া অহা ফেব্ৰুৱাৰী মাহত আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে নিৰ্বাচনৰ পাছৰ সময়ছোৱাত 37 লাখ মহিলাক আমাৰ অসমৰ মহিলাসকলক 8,000 টকা কৰি দিব ইয়াৰ যদি আপুনি মাল্টিপ্লাই কৰিব যায় 8,000 দি 35 লাখক তেনেহ'লে আপোনাৰ হিচাপ আহে 2,960 কোটি টকা ইটছ এ বিগ এণ্ড হিউজ এমাউণ্ট যদি এই টকাখিনিৰে যদি স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক কৰিম বুলি কয় বা নতুনকৈ আধুনিক স্কুল বনাম বুলি কয় নাই বুলি ক'লেও আপোনাৰ 200খন স্কুল বনাব পাৰিব অসমত কিন্তু আমাৰ চৰকাৰখনে কৰি কি আছে উল্টা স্কুলে বন্ধ কৰি আছে এই বস্তুটো ক'ৰবাত শুনা লগা নাই নে 10,000 টকা বিলাই পিনে যে ক'ৰবাত ভোট চুৰি কৰিছিল যে মহিলাসকলক 10,000 টকা দি ভোট লৈছিল যে বিহাৰত এই ছেম ষ্ট্ৰেটেজিটো বৰ্তমান মামাই এপ্লাই কৰিছে অসমতো মতলব মামাৰ অনুযায়ী এতিয়া মামাৰ যদি কেলকুলেশ্যন হিচাপে চাবলৈ যায় তেনেহ'লে আমাৰ বৰ্তমান অসমখনক শিক্ষা ব্যৱস্থাৰ কোনো প্ৰয়োজন নাই আধুনিক শিক্ষাৰ কোনো প্ৰয়োজন নাই AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আমাৰ উঠি অহা নৱপ্ৰজন্মক উন্নয়নমুখী বা উদ্যোগীমুখী কৰাৰ কোনো প্ৰয়োজন নাই কেৱল মহিলাসকলক 8,000 টকা 10,000 টকা ধৰাই পিনে কেৱল নিজৰ ভোট বেংকটো গঠন কৰা এনেবোৰ কাৰণতে মই মামাক বেয়া পাওঁ বন্ধুসকল এতিয়া আপোনালোকক মই 2 নম্বৰ ডাঙৰ খবৰটো দিম 2 নম্বৰ ডাঙৰ খবৰটো হৈছে বৰ্তমান আমাৰ অসমৰ SBI ৰিপৰ্ট অনুযায়ী আমাৰ অসমখনে 45% ইকনমিকেলি গ্ৰ' কৰিছে মানে সৰ্বভাৰতৰ অনুযায়ী মানে পাৰ্চেণ্টেজ ৱাইজ টপ ৰেংকত পোৱা গৈছে সঁচাকৈ বহুত ডাঙৰ কথা নহয়নে আমাৰ অসমখন ইমান এটা উন্নয়নমুখী হৈছে বাট ইয়াৰ বেক ষ্টৰিটো জানেনে ইয়াৰ বেক ষ্টৰিটো কি এনেকুৱা ধৰণৰ আপোনাক মই এটা সাধাৰণ একেবাৰে ঘৰুৱা ভাষাত বুজাই দি আছোঁ মোৰ তাত আছিলে ধৰক এটা কল 5 বছৰ পাছত মোৰ তাত আহিলে 2টা কল মানে 2টা কল মই যেনেকৈ নহওক বনালোঁ মানে মোৰ গ্ৰ'থ ৰেট কিমান হ'ল 100% মানে এটা কলৰ পৰা ডাইৰেক্ট 2টা কল 100% গ্ৰ'থ হ'ল আৰু মোৰ লগৰ এটা হাতত আছিলে 20টা কল অ'কে এতিয়া সি তাৰ তাত ধৰক আৰু 5টা কল এড কৰি তাৰ গ্ৰ'থ ৰেট কিমান হ'ল 25% মোৰ 100% কিন্তু তাৰ 25% পাৰ্চেণ্টেজ ৱাইজ যদি চাবলৈ যাওঁ তাতকৈ মোৰটো বেছি গ্ৰ' কৰিছে কিন্তু আল্টিমেটলি যদি অভাৰঅল বস্তুকেইটা চাবলৈ যাওঁ তাৰ তাত টোটেল 20টা আছিলে 25টা হ'ল মোৰ তাত এটা কল আছিলে 2টা কল এতিয়া ডাঙৰ কোন হ'ল আল্টিমেটলি সিয়ে হ'ল আমাৰ অসমখনৰ ক্ষেত্ৰতো একেখনে হৈছে কাৰণ আপুনি যদি চাবলৈ যায় 5 বছৰ আগত আমাৰ ইকনমিক্সত আছিলে 2.4 লাখ GDP যোনটো বুলি কয় এতিয়া বৰ্তমান হৈছে গৈ 3.5 লাখ ক্ৰ'ৰ আৰু তামিলনাডুৰ লগত যে কোনো তুলনা কৰিছে তাৰ আছিলে 12.4 লাখ ক্ৰ'ৰ আৰু বৰ্তমান হৈ গৈ 17.3 2.4 পৰা 3.5 কিমান হৈছে 1 point something আৰু তামিলনাডুৰ অলমষ্ট 5 গুণ এইটো হৈছে ইয়াৰ বেক ষ্টৰি তো এতিয়া আপুনি ক'বনে গৰ্ব কৰিবনে কালি বজাব এতিয়া আপুনি প্ৰতিটো কথা মিছা কথা কোৱা ব্যক্তিসকলৰ পৰা আপোনাৰ সেই দলটোৰ পৰা আপোনালোকে কি এক্সপেক্ট কৰিব যোনে নিজৰ প্ৰচাৰ কৰিবৰ কাৰণে অকল অসম ভিত্তিক 100 কোটি টকা পৰ্যন্ত যদি খৰচা কৰিব পাৰে 29-30 কোটি টকা যদি কেৱল ফ্ৰী ভিজত দিব পাৰে ইভেন আমাৰ গোটেই অসমখন বৰ্তমান 1.5 লাখ কোটি টকা ধাৰত থকাৰ পিছতো এনেকৈ পইচা বিলাই ফুৰিব পাৰে তাৰ উপৰিও গোটেই অসমৰ প্ৰাথমিক বিদ্যালয়সমূহ কিবা না কিবা এটা এক্সক্লুচিভ বন্ধ কৰিব পাৰে তেওঁলোক সেই দলটোৰ পৰা আপুনি কি এক্সপেক্ট কৰিব So that is it today for guys যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব মই ইন ফিউচাৰলি ইয়াতকৈ ডাঙৰ টপিক কভাৰ কৰিবলৈ ট্ৰাই কৰিম আৰু ডিটেইলছত এক্সপ্লেইন কৰিব মই ট্ৰাই কৰিম so please do support and
That's it.